বন্ধু বান্ধৱীসকল, আমাৰ যিসকল শিক্ষক কৰ্মচাৰী আছে তেওঁলোকে বহুতে জানে ইয়াৰ আগতো সুপ্ৰিম কোৰ্টৰ ৰায় হৈছিল। এই অলপতে আকৌ সুপ্ৰিম কোৰ্টে ৰায় দিছে পুৰণি পেঞ্চন দিব লাগে আৰু দৰমহাৰ আধা পেঞ্চন হিচাপে দিব লাগে। ইয়াৰ আগতে সুপ্ৰিম কোৰ্টে কৈছিল যে এইটো পুৰণি পেঞ্চন এটা ভিক্ষা নহয়, এইটো তেওঁলোকৰ ন্যায্য প্ৰাপ্য। কিন্তু আমাৰ চৰকাৰখনে এতিয়াও আমাক পুৰণি পেঞ্চন দিয়া নাই। এতিয়া কথা হ'ল কি, তাৰ পিছত আমাৰ আকৌ বহুত আন্দোলন হ'ল। দিল্লী ৰামলীলা ময়দানত, যন্তৰ মন্তৰত, লগতে আমাৰ অসমত আমাৰ NPS চৰকাৰী কৰ্মচাৰী সংস্থা আৰু আমাৰ যিটো কৰ্মচাৰী পৰিষদ আছে তেওঁলোকেও আন্দোলন, অৱস্থান, ধৰ্মঘট এইবিলাক কৰিয়ে আছে। ইয়াৰ মাজতে আমাৰ কৰ্মবিৰতি গৈছে, তাৰপিছত দিল্লী চলো আন্দোলন এইবিলাক কৰি থকা হৈছে। এতিয়া চৰকাৰে যদি সুপ্ৰিম কোৰ্টে দিয়া ৰায়ৰ পিছতো নিদিয়ে তেতিয়াহ'লে আমি কি কৰিম? এতিয়া আমি আশা পালি আছোঁ যে আমি নিশ্চয় পেঞ্চন পাম আৰু লাগি আছোঁ। আৰু আমাৰ অল ইণ্ডিয়া বেচিছত আমাৰ অধ্যক্ষ বিজয় কুমাৰ বন্ধু ডাঙৰীয়া লাগি আছে। ইয়াতে আমাৰ NPSৰ মাননীয় আমাৰ অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়াও লাগি আছে, কৰ্মচাৰী পৰিষদে লাগি আছে। তথাপি আমাক পুৰণি পেঞ্চন দিয়া নাই। কিন্তু UPS দিম বুলিহে কৈছে। কিন্তু UPSৰ এতিয়ালৈকে কোনো অৰ্ডাৰ অফিচত অহা নাই। তো জানে আণ্ডাৰটেকিং দিব লাগিব, আণ্ডাৰটেকিঙো দিয়া নাই। গতিকে কিমান দিন পিছত দিব? সন্মুখত নিৰ্বাচন, নিৰ্বাচন আহি পালেই, গতিকে তাৰ আগতে দিব নে নাই কোনো নিশ্চয়তা নাই। তাকেই আমিতো আন্দোলন কৰিয়ে আছোঁ, গণতান্ত্ৰিক আন্দোলন কৰি আছোঁ। কিন্তু চৰকাৰে ইচ্ছা কৰিলেই দিব পাৰে। আৰু যোৱা জুলাই মাহৰ 21 তাৰিখে এটা লাষ্ট ডেট আছিল। যিসকল কৰ্মচাৰী 2005 চনৰ আগতে নিযুক্তি হৈছিল কিন্তু কিবা খেলি মেলিৰ কাৰণে তেওঁলোকৰ 2005 চনৰ পিছত নিযুক্তি হ'ব লগা হ'ল, বা যিসকলৰ বিজ্ঞাপন আছিল 2005 চনৰ আগতে বিজ্ঞাপন আছিল বা ইণ্টাৰভিউ দিছিল কিন্তু তেওঁৰ চাকৰি হৈও, যেনে মনোহৰণ কমিটিৰ শিক্ষকখিনি আৰু অবিবিৰ শিক্ষক এইবিলাক 2005 চনৰ আগতে পোৱা। এতিয়া মনোহৰণ কমিটিৰ শিক্ষকখিনিৰ বিজ্ঞাপনৰ কপিও আছে। জানুৱাৰীৰ 23 তাৰিখে 1996 চনৰ জানুৱাৰীৰ 23 তাৰিখে বিজ্ঞাপন দিছিল আৰু 30 তাৰিখে কি হৈছিল? এপইণ্টমেণ্ট হৈছিল। এতিয়া যিহেতু 1996 চনতে হৈছিল, তেতিয়াহ'লে সেইখিনিক অন্ততঃ পুৰণি পেঞ্চন দিব লাগে। কিন্তু তেওঁলোকে অলপ পলমকৈ 2005 চনৰ পিছত ৰেগুলেশ্যন কৰিলে 2006 চনত। মনোহৰণ কমিটিৰ শিক্ষকখিনিক 2006 চনত কি কৰিলে? ৰেগুলেশ্যন কৰিলে। এতিয়া তেওঁলোকক পুৰণি পেঞ্চন দিম বুলি নথি পত্ৰ
বিলাক লৈছে অলপতে আৰু এখন ফৰ্মেট ফিল আপ কৰি এতিয়া গুৱাহাটীলৈ পঠিয়াইছে, কিন্তু সেইখিনিৰো আজিলৈকে একো খবৰ নাই। যিখিনিক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে 2005 চনৰ আগতে যিসকলৰ বিজ্ঞাপন আছিল বা এডভাৰটাইজ আছিল বা তেওঁলোকৰ নিযুক্তি আছিল, কিবা কাৰণত 2005 চনৰ পিছত তেওঁলোকে নিযুক্তি পাব লগা হ'ল, সেইখিনিক পুৰণি পেঞ্চন দিয়া হ'ব, কিন্তু সেইখিনিৰো একো খবৰ নাই। এতিয়া চৰকাৰে কি কৰে নাজানো, যে আমাৰ কামটো আমি কৰিয়ে আছোঁ। এই পেঞ্চন হোৱালৈকে বাট চাই বহুত মানুহ মৃত্যুমুখত পৰিছে আৰু বহুতে হয়তো মৰি যাব, কিন্তু পেঞ্চনটো দেখা নাপাব। কেতিয়া পেঞ্চন হ'ব সেইটো দেখা নাপাব। জীয়াই থাকোঁতে যদি পেঞ্চনটা নিদিয়ে, মৰি যোৱাৰ পিছত পেঞ্চনটা দিলে কি হ'ব? একো নহয়। কিন্তু চৰকাৰক বহুতবাৰ জনোৱা হৈছে, বহুতবাৰ আপত্তি কৰা হৈছে, অনুৰোধ কৰা হৈছে। চাওঁ, এইবেলি আকৌ চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাক পুৰণি পেঞ্চন দি আমাক পুৰণি পেঞ্চন বাহাল কৰি আমাৰ শিক্ষক কৰ্মচাৰীখিনিক চলি থকাৰ উপায় এটা কৰি দিয়ে। ধন্যবাদ।